পৰীক্ষাত পাছ কৰিলেহে আপুনি লাভ কৰিব প্ৰথমে 10,000 টকা, তাৰপিছত 15,000 টকা, তাৰপিছত ক্ৰমান্বয়ে 25,000 টকা। পিছে কি পৰীক্ষা? সকলোৱে হয়তো ভাবিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পৰীক্ষাত পাছ কৰাৰ কথা কৈছে। সকলোৱে নিশ্চয়কৈ ভাবিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছিলে। ৰাজ্যত যিসকল মহিলা আছে সেই মহিলাসকল হিন্দুৱেই হওক বা মুছলমানেই হওক, মহিলাসকলৰ সন্তানক লৈ বিভিন্ন সময়ত আচলতে প্ৰশ্ন উত্থাপিত হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছিলে যে আপোনাৰ সন্তান কিমান, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি আপোনাক প্ৰশ্ন কৰে আপোনাৰ সন্তান কেইটা, যদি আপোনাৰ সন্তান দুটাতকৈ বেছি বা তিনিটাতকৈ বেছি, তেন্তে আপুনি হয়তো এই পৰীক্ষাত ফেইল হ'ব পাৰে। তিনিটা সন্তান থাকিলে বা তিনিটা সন্তানতকৈ যদি বেছি সন্তান জন্ম হয়, তেন্তে সেইসকলে পৰীক্ষাত ফেইল হ'ব লাগিব। অৰ্থাৎ সেইসকলে লাভ নকৰিব ৰাজ্য চৰকাৰৰ 10,000 টকা, 15,000 টকা, 25,000 টকা। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে আগবঢ়োৱা 10,000 টকাৰে যদি আপুনি মোবাইল ফোন ক্ৰয় কৰে, কাপোৰ কানি ক্ৰয় কৰে, তেন্তে আপুনিও হয়তো ফেইল হ'ব পাৰে। 10,000 টকা আপোনাক চৰকাৰে এইকাৰণে আগবঢ়াব যে আপুনি গুৰুত্বপূৰ্ণ কামত লগায়, আপুনি নিজে স্বাৱলম্বী হ'ব পাৰে। কিন্তু আপুনি যদি মোবাইল ফোন, কাপোৰ কানি কিনি পেলাই খৰচ কৰে, তেন্তে আপুনি নিশ্চয়কৈ ফেইল হ'ব। ইয়াৰ উপৰি আপোনাক বাৰে বাৰে কৈছোঁ, আপোনাৰ সন্তান তিনিটাতকৈ বেছি হ'লেই আপুনি এই পৰীক্ষাত ফেইল। আপুনি বঞ্চিত হ'ব লাগিব চৰকাৰৰ লাখপতি বাইদেউৰ অধীনত যি ধন 10,000, 15,000 বা 25,000 টকাৰ পৰা সকলো বঞ্চিত হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, লৈ আহিছোঁ সবিশেষ খবৰ। পৰীক্ষাত পাছ কৰিলেহে 10,000 টকা, 25,000 টকালৈকে লাভ কৰিব মহিলাসকলে। তিনিটাতকৈ অধিক সন্তান জন্ম দিলেও ফেইল হ'ব পৰীক্ষাত। মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু হওক বা মুছলমানেই হওক, দ্বিতীয় বিবাহ কৰালেই যাব লাগিব জেললৈ, এই কথাও কৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। আৰু ইয়াৰ উপৰি তিনিটাতকৈ যদি অধিক সন্তান থাকে, তেন্তে সেই পৰিয়ালটোৱে লাভ কৰিব নোৱাৰিব ধন, বা সেই মহিলাগৰাকীয়ে লাভ কৰিব নোৱাৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন। বাচ্ছা জন্ম আল্লাই নিদিয়ে, কিন্তু আল্লাহ বা ভগৱানৰ নাম লৈ যদি আমি কিছুমান কাম কৰোঁ, তেন্তে আমি ভুল কৰিছোঁ, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলেই আপুনি 7 বছৰ জেল খাব লাগিব, হেৰুৱাব লাগিব চৰকাৰী চাকৰি। এইদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে। আৰু এই মন্তব্যসমূহৰ ভিতৰত অন্যতম মন্তব্য হৈছে যে আপোনাৰ তিনিটাতকৈ অধিক সন্তান থাকে, তেন্তে আপুনি হয়তো লাখপতি বাইদেউৰ আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব, কিয়নো আপুনি লাভ নকৰিব 10,000 টকা, 10,000 টকা, 15,000 টকা আৰু 25,000 টকা আপুনি লাভ নকৰিব। ইয়াৰ উপৰি যদি আপুনি চৰকাৰে দিয়া পইচা আপুনি উৰাই দিয়ে, মোবাইল ফোন ক্ৰয় কৰে, কাপোৰ কানি ক্ৰয় কৰে, যদি আপুনি দৰকাৰী কামত নলগায়, তেন্তে আপুনিও ফেইল হ'ব পৰীক্ষাত। তাৰোপৰি যিসমূহ মহিলাক স্বামীয়ে সন্মান নকৰিব, সেইসকল পৰিয়ালো পৰিব মহাবিপদত, বা সেইসকল স্বামীও পৰিব মহাবিপদত। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, হিন্দুৱেই হওক বা মুছলমানেই হওক, কোনো লোকেই দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। যদি দ্বিতীয় বিবাহ কৰে, তেন্তে সেইসকল পৰিব মহাবিপদত, কিয়নো দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত জেল হ'ব লাগিব। আৰু যদি চৰকাৰী চাকৰি কৰে স্বামীগৰাকী, তেন্তে সেই চাকৰিও হেৰুৱাব লাগিব, কিয়নো হিন্দু হওক মুছলমান হওক কোনোৱেই এই কাম কৰিব নোৱাৰিব। আৰু বহুতেই কয় যে ভগৱানে বা আল্লাই বাচ্ছা জন্ম দিয়ে, এনে ভুল কথা কৈছে। আল্লাই বা ভগৱানে বাচ্ছা জন্ম নিদিয়ে, বাচ্ছা জন্ম দিব লাগিব পিতৃ মাতৃয়ে। গতিকে ভগৱানৰ নাম লৈ, ভগৱানৰ নামত এইদৰে যদি বেছি সন্তান জন্ম দিয়া যায়, তেন্তে সেই কষ্টখিনি বা সেই দুখখিনি কিন্তু পৰিয়ালটোৰ হয়। সেইবাবে তিনিটাতকৈ অধিক সন্তান জন্ম দিয়াটো খুবেই ভুল। গতিকে তিনিটাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব। যদি আপোনাৰ তিনিটাতকৈ অধিক সন্তান থাকে, তেন্তে আপুনি বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। আমি বাৰে বাৰে কৈছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তিনিটাতকৈ অধিক সন্তান থাকিলেই হ'ব নোৱাৰিব লাখপতি। বাচ্ছা জন্ম আল্লাই নিদিয়ে, আল্লাহ বা ভগৱানৰ নাম লৈ আমি কিছুমান কাম কৰিব নালাগে, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। আৰু ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ কিন্তু অনুমতি নিদিয়ে অসম চৰকাৰে। গতিকে দুগৰাকী বিয়া পতাৰ মাত্ৰকে 7 বছৰ জেল খাব লাগিব, হেৰুৱাব লাগিব চৰকাৰী চাকৰি, এই ধৰণৰ বৃহৎ মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে যিসকল মহিলাৰ তিনিটাতকৈ অধিক সন্তান আছে, সেইসকল বঞ্চিত হ'ব লাগিব 10,000 টকা, 25,000 টকা, 15,000 টকাৰ পৰা। মুঠৰ ওপৰত পৰীক্ষাত পাছ কৰিলেহে 10,000 টকা লাভ কৰিব, বা 10ৰ পৰা 25,000 টকা লাভ কৰিব। গতিকে প্ৰত্যেকগৰাকী মহিলা সতৰ্ক হোৱাটো খুবেই জৰুৰী।
তিনিটাতকৈ অধিক সন্তান জন্ম দিলেই পৰিব মহাবিপদত। গতিকে প্ৰত্যেকগৰাকী লোকেই খবৰটো গুৰুত্ব সহকাৰে লোৱাটো খুবেই জৰুৰী। তিনিটাতকৈ অধিক সন্তান জন্ম দিলেই ফেইল হ'ব আপুনি পৰীক্ষাত। গতিকে এই পৰীক্ষাত পাছ কৰিবলৈ হ'লে দুটাতকৈ অধিক সন্তান জন্ম হ'ব নালাগিব বা খুব বেছি তিনিটাতকৈ বেছি সন্তান জন্ম দিলেই আপুনি পৰীক্ষাত ফেইল হ'ব লাগিব। আৰু তিনিটাতকৈ অধিক সন্তান থাকিলে আপুনি হ'ব নোৱাৰিব লাখপতি, অৰ্থাৎ লাখপতি বাইদেউৰ আঁচনি ধনৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আমি 10,000ৰ পৰা 25,000 প্ৰমোচন পাব লাগিব। 25ৰ পৰা 50,000 আমি পাব লাগিব। আৰু তাৰ কাৰণে সকলোৱে ধুনীয়া কৰি এই টকাখিনি খৰচ কৰিব। মই আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ৰাতিপুৱাই ইমান উৎসাহেৰে সৈতে মিটিঙলৈ অহা বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আই মাতৃসকল, চেক বিতৰণ কৰোঁতে 2 ঘণ্টা সময় লাগে, ভোক লাগিব। অলপ আগতে বাইদেউ এজনী অলপ মনটো ঘূৰাইছিল নেকি তাতে, হয়নে নহয়? ভাল হ'ল নহয় বাইদেউজনী? হ'ল। এতিয়া সেইকাৰণে আমি এটা নিয়ম কৰিছোঁ। প্ৰথমতে আমি ভিঅ' বাইদেউসকলক চেকখিনি দি দিম। গোটৰ সভানেত্ৰী কোন কোন আহিছে হাত দাঙকচোন। ঠিক আছে, গোটৰ সভানেত্ৰীসকলে কাউণ্টাৰলৈকে যাব আৰু ভিঅ' বাইদেউসকলৰ পৰা চেকখন লৈ ল'ব। আৰু সভানেত্ৰীগৰাকীয়ে চেকখন ইয়াতে বিলাই দিব। যদি ঘৰত যায় চেক, আকৌ চেক লওঁতে আপোনালোকে 200-300 টকা ভৰিব লাগিব, হয়নে নহয়? সেইকাৰণে ইয়াতে ধুনীয়াকৈ বহি থাকিব। আমি আপোনালোকক চেক ইয়াতে দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ ভিঅ' বাইদেউসকল আছে, হাত দাঙকচোন কোন কোন। ভিঅ' বাইদেউসকল বেছি হ'বনে কোনখন? ভিঅ'সকল ক'ত আছে? এইখিনি কিমান জন আছে? 6 জন, 7 জনে হাত দাঙিছে বেছি। সকলো ভিঅ'ই হাত দাঙকচোন। ভিঅ'ৰ প্ৰেচিডেণ্টে। ঠিক আছে, আপোনালোকক ভিঅ' বাইদেউসকলক আমি চেকখিনি দি দিম। গোটৰ সভানেত্ৰীসকলে ভিঅ'ৰ পৰা চেক ল'ব আৰু আপোনালোকক ইয়াতে চেক দিব। চেক লৈহে ঘৰত যাব, হ'ব? এতিয়া এটা নতুনকৈ আমি এখন আইন কৰিলোঁ। আমাৰ হাজবেণ্ডসকলে আগতে কিমানটা, কেতিয়াবা কিছুমানে কিমান বিয়া কৰায়, 1, 2, 3, 4টা কৰাইছিলে নাই কৰোৱা? এতিয়া পাৰিব? কিমান বছৰ জেল হ'ব? 7 বছৰ। প্ৰথমটো বিয়া কৰালে 7 বছৰ, দ্বিতীয়টো বিয়া কৰালে 14 বছৰ আৰু তৃতীয়টো বিয়া কৰালে 21 বছৰ। ভাল হ'বনে বেয়া হ'ব? এতিয়া ঘৰত গৈ হাজবেণ্ডবিলাকক ক'ব যে মোক লৈ থাকিব লাগিব, বেলেগ নহ'ব আৰু। বেলেগ হ'লে মামাই জেলত লৈ যাব। ভাল হ'বনে বেয়া হ'ব? এতিয়া আৰু এটা কথা মই কওঁ। মইতো ক'লোঁ যে 10,000টো 25 হ'ব, 25টো 50 হ'ব। কিন্তু বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়াতো নহ'ব। এইটো কথা গম পায়নে নাই আপোনালোকে? এতিয়া কিছুমানে মোক কয়, মামা বাচ্চাটো আমি নিদিওঁ, আল্লাহে দি দিয়ে। তেতিয়া মই সুধিলোঁ যে আল্লাহ দেখা পাইছিলে নেকি? বোলে নাই পোৱা। বোলে আল্লাহ দিয়া বুলি কেনেকৈ গম পালে? গাঁৱৰ মানুহবিলাকে কৈছে। তেতিয়া মই মানুহজনীক বুজালোঁ
যে গাঁৱৰ মানুহে বাচ্চা জন্ম দিব পাৰে নেকি? গিৰিয়েক ঘৈণীয়েকে কথা পাতিলেহে বাচ্চা জন্ম হ'ব, নহ'লেতো বাচ্চা জন্ম নহয়। গতিকে ইয়াতে আল্লাহ কান্দিব নালাগে। আমি 3টাতকৈ বেছি বাচ্চা হ'লে পঢ়া শুনা কৰোৱাব লাগিব, ডাঙৰ মানুহ কৰোৱাব লাগিব, লাখপতি দিদি হোৱাৰ সময় ক'ত পাম? ঠিক কৈছো নে নাই মই? তেতিয়াহ'লে এতিয়া মই আপোনালোকক কি ক'ম, 10ৰ পৰা 25লৈকে, 25ৰ পৰা 50লৈকে পাছ কৰিবৰ কাৰণে কিন্তু বাচ্চা 3টাই থাকিব লাগিব। বাচ্চা কিন্তু 4টা হ'ব নোৱাৰিব। হ'বনে নহ'ব? 2টা বুলি ক'লে কোনোবাই মোক বেয়া পাব পাৰে, সেইকাৰণে মই 3টা কৈ দিছো। 3টাতকৈ বেছি আজিৰ দিনত নালাগে, নে লাগে? 2টাতকৈ নালাগে, তথাপিতো মই 3টালৈকে ঠিক আছে। গতিকে আমি সকলোৱে 3টাতকৈ বেছি বাচ্চা জন্ম নিদিওঁ। আৰু আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে, মামাক লগে লগে কমপ্লেইন দিম। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতিব। ভাল হ'ব